যোৱাকালিৰ মেচত 61 ৰানত জয়লাভ কৰে ভাৰতৰ দলে। T20 মেচ চলি আছে সাউথ আফ্ৰিকা আৰু ইণ্ডিয়াৰ মাজত। সাউথ আফ্ৰিকালৈ গৈছে ভাৰতীয় দল, তাতে চলি আছে। আৰু এই যে 4টা মেচ আছিলে, শৃংখলাটোত 4টা মেচ আছিলে। প্ৰথমটো মেচ কালি অনুষ্ঠিত হ'ল 8 তাৰিখে। তাৰ প্ৰথমখন মেচতে ভাৰতে সুন্দৰ আৰম্ভণি কৰিছে, অৰ্থাৎ জয়লাভ কৰিছে। বাকী 3টা মেচ বাকী আছে, দেওবাৰে এটা আছে ছেকেণ্ড মেচ। গতিকে প্ৰথম যিটো মেচ কালি যিটো হৈ গ'ল, তাত ভালদৰে ভাল প্ৰদৰ্শন কৰিছে ভাৰতে। 203 ৰান, 8টা উইকেট হেৰুৱাই 203 ৰান কৰে বিশ্ব ভাৰত। লক্ষ্য বান্ধি দিছিল 204 ৰানৰ। গতিকে সাউথ আফ্ৰিকাই 17.5 অভাৰত 141 ৰান কৰিবলৈ সক্ষম হয়, অৰ্থাৎ টাৰ্গেটটো চেছ কৰিব নোৱাৰিলে। ভাৰতৰ হৈ বেটিঙৰ ক্ষেত্ৰত সঞ্জু চেমছনে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই 107 ৰান কৰে 50টা বলত, মাত্ৰ 50টা বলত। কেইদিনমান আগতেই বৰ সুন্দৰ ফৰ্মত আছিল। গতিকে সঞ্জু চেমছনে ৰেকৰ্ড কৰিছিলে কেইদিনমান আগতে 5টাকৈ 6 মাৰিছিলে। সেই সঞ্জু চেমছন একেই ফৰ্মতে আকৌ দেখিবলৈ পোৱা গ'ল। 214 ষ্ট্ৰাইক ৰেটেৰে খেলি 50টা বলত 107 ৰান কৰে। তাৰপাছত তিলক বাৰ্মা 33 ৰান কৰে। গতিকে তিলক বাৰ্মাও ভাল খেলে, 18টা বলত 33 ৰান কৰে। বাকী সূৰ্য কুমাৰ যাদৱে চেষ্টা কৰিছিলে, যদিও বেছি সফল হ'ব নোৱাৰিলে। অভিষেক শৰ্মাও তেনেকৈ কেচ আউট হ'ব লগা হ'ল। তাৰপিছত যদি সাউথ আফ্ৰিকাৰ বেটিঙৰ কথা যদি আমি কওঁ, তো ৰিকেলটনে 21 কৰিছিলে। তাৰপিছত হেনৰি ক্লাছনে 25 কৰিছিল। হেনৰি ক্লাছন 25 কৰিছিলে, এতিয়া হাইচ আছিল। আৰু হেনৰি ক্লাছন বহুত যুঁজিব লগা হৈছিল, কাৰণ 22টা বলত 25 ৰান কৰিছে T20 ক্ৰিকেটত। গতিকে সংগ্ৰাম কৰিব লগা হৈছিলে ভাৰতীয় বলাৰৰ ওচৰত। তাৰপাছত বিৰাল কৰ্জে কৰিছিলে তোমাৰ 23 ৰান 11টা বলত। গতিকে ভাল খেলিছে, যিহেতু বলাৰো হয়, আৰু 11টা বলত 23 ৰান কৰিছে। গতিকে ভাল খেলিছে, কিন্তু দীঘলীয়া বেটিং কাৰো মাজত দেখা পোৱা নগ'ল। গতিকে ঘৰৰ মাটিত গৈ যে হৰুৱাইছে আফ্ৰিকাত, সেইকাৰণে ভাল বুলি ক'ব পাৰি। আফ্ৰিকাক হৰুৱাইছে, গতিকে বৰ ভাল খেলিছে বুলি ক'ব পাৰি। সূৰ্য কুমাৰ যাদৱৰ নেতৃত্বত যি T20 দল গৈছে, তেওঁলোকে বৰ ভাল খেলিছে। নতুন প্লেয়াৰো আছে। আৰু বলিঙৰ ক্ষেত্ৰত যদি ভাৰতৰ ক'বলৈ যাওঁ, বৰুণ চক্ৰৱৰ্তী আৰু ৰবি বিষ্ণয়ে 3টাকৈ উইকেট দখল কৰিছে। ভাল প্ৰদৰ্শন। বৰুণ চক্ৰৱৰ্তী বেছি ভাল বুলি ক'ব লাগিব, কাৰণ বৰুণ চক্ৰৱৰ্তীয়ে ইকনমিক যিটো আছে, ইকনমিক ৰেটটো বহুত ভাল, তাৰ কম ৰান দিছে অৰ্থাৎ। সেইকাৰণে অভাৰঅল যদি ক'বলৈ যাওঁ, প্ৰথম মেচখন ভাল কৰিছে। বাকী এতিয়া মেচখন 4টা মেচ হ'ব শৃংখলাটোত। গতিকে 2খনত যদি জয়ী হয়, তেতিয়াহ'লেতো শৃংখলাত ভুল কৰিব নোৱাৰে। 3খনত জয়ী হ'ব লাগিব। সেয়ে চাব লাগিব ভাৰতে আৰু অতিকমেও 2খন মেচ জিকিবলৈ চেষ্টা কৰাটো উচিত। চেষ্টাটো কৰিবই, জয়লাভ কৰক তাৰে আশাৰে।